আজি আমি বনাম কৰ্দৈ লগত মাছৰ আঞ্জা। খুব কম সামগ্ৰীৰে আচলতে তৈয়াৰ হৈ যায় আৰু খাবলৈও খুব সোৱাদ। তাৰপৰা প্ৰথমে তেল দি তাত পাঁচফোৰণ আৰু শুকান জলকীয়াৰে ফোৰণ দি পেলাই আলুখিনি যিখিনি কাটি থোৱা আছিলে সেইখিনি ভাজি ল'লোঁ। তাত হালধি আৰু নিমখ দিলোঁ। তাৰ লগত কৰ্দৈখিনি যিখিনি আমাৰ কাটা আছিলে, এতিয়া আমি সেই কৰ্দৈখিনি দি পেলাই ভালদৰে সিজিব দিম আলুৰ লগত। তাৰপিছত সেইখিনি যেতিয়া ভালদৰে সিজি যাব, তাত অলপমান পানী দি পেলাই আৰু অকণ ভালদৰে সিজিব দিম। তাৰপিছত যেতিয়া পূৰা ধুনীয়াকৈ সিজি যাব কৰ্দৈখিনি, তাৰপিছত আলুৰ লগত ভালকৈ মিহলাই ভাঙি দিম। তাৰপিছত অলপমান পানী দি পেলাই উতল যেতিয়া আহিব, তেতিয়া আমি মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পিছত খুব এটা ভাল উতল অহাৰ পিছতেই আমি ধনিয়া দিলে আচলতে আমাৰ মাছৰ আঞ্জাখন ৰেডি হৈ যাব।